নিউজ দিব বিচাৰিছো এই মুহূৰ্তত অৱশেষত জটিলতা আঁতৰাই শক্তি দেখুৱালে বিজয় থালাপতিয়ে 118 জন নহয় 120 জন বিধায়কক লগত লৈ ৰাজ্যপালক সাক্ষাৎ কৰিলে ৰাজ্যপাল ইয়াৰ পিছত চৰকাৰ গঠনৰ সন্মতি দিছে আৰু মুখ্যমন্ত্ৰী হিচাপে শীঘ্ৰে শপত গ্ৰহণ কৰিব বিজয় থালাপতি আৰু চৰকাৰ গঠন কৰিব বিজয় শীঘ্ৰে জনাইছো বহুত বিগ ব্ৰেকিং বহুত জনাইছো শীঘ্ৰে চৰকাৰ গঠন কৰিব বিজয় থালাপতিয়ে তামিলনাডুৰ ৰাজ্যপালক সাক্ষাৎ কৰিলে বিজয় থালাপতিয়ে 120 গৰাকী বিধায়কৰে চৰকাৰ গঠন কৰিব বিজয় আৰু শীঘ্ৰে চৰকাৰ গঠন কৰিব মুখ্যমন্ত্ৰী বিজয় থালাপতি হ'ব 120 জন বিধায়কক লগত লৈ গঠন কৰিব চৰকাৰ ৰাজ্যপাল ৰাজেন্দ্ৰ ভি আল্লেকাৰক সাক্ষাৎ কৰিলে আৰু নিজৰ শক্তি দেখুৱালে বিজয় থালাপতিয়ে কংগ্ৰেছৰ 5 চিপিআইৰ দুগৰাকী চিপিআইএমৰ দুগৰাকী ভিচিকে দুগৰাকী আইইউএমএলৰ দুখন এখন ইতিমধ্যে সমৰ্থন লাভ কৰাৰ পিছতে এতিয়া প্ৰশস্ত হৈ পৰিছে চৰকাৰ গঠনৰ বাট প্ৰশস্ত হৈ পৰিছে আৰু শীঘ্ৰে চৰকাৰ গঠন কৰিব চৰকাৰ গঠনৰ বাট মুকলি হোৱাৰ পিছতে সমৰ্থনকাৰী দলৰ আনন্দ প্ৰকাশ দেখিবলৈ পোৱা গৈছে শীঘ্ৰে চৰকাৰ গঠন কৰিব চৰকাৰ গঠনৰ বাট মুকলি হ'ল বিজয় থালাপতিয়ে বিজয় থালাপতিৰ চৰকাৰ গঠনৰ বাট মুকলি হৈছে ৰাজ্যপালক ইতিমধ্যে সাক্ষাৎ কৰিছে আমি দৃশ্যাংশ দেখুৱাই আছো ৰাজ্যপালক সাক্ষাৎ কৰিছে 120 গৰাকী 118 গৰাকী বিধায়ক লাগিছিলে 118খন আসন লাগিছিলে কিন্তু 118খন নহয় 120খন আসন এতিয়া বিজয় থালাপতিৰ হাতত আছে আৰু শক্তি দেখুৱাইছে বিজয় আৰু তামিলনাডুৰ ৰাজ্যপালক সাক্ষাৎ কৰিছে বিজয় থালাপতি তামিলনাডুৰ ৰাজ্যপালক সাক্ষাৎ কৰিছে ৰাজ্যপাল ৰাজেন্দ্ৰ ভি আল্লেকাৰক সাক্ষাৎ কৰিছে আৰু চৰকাৰ গঠন কৰাৰ সন্মতি প্ৰদান কৰিছে এটো ৰাজ্যপালে শক্তি দেখুৱাইছে বিজয় থালাপতি 120 গৰাকী বিধায়কক লগত লৈ গঠন কৰিব চৰকাৰ শীঘ্ৰে চৰকাৰ গঠন কৰিব বিজয় থালাপতিয়ে ৰাজ্যপাল ৰাজেন্দ্ৰ ভি আল্লেকাৰক সাক্ষাৎ কৰিলে কংগ্ৰেছৰ 5খন চিপিআইৰ দুখন চিপিআইএমৰ দুখন ভিচিকেৰ দুখন আইইউএমএলৰ দুখন এখন সমৰ্থন লাভ কৰিছে ইয়াৰ পিছতে চৰকাৰ গঠনৰ বাট প্ৰশস্ত হৈ পৰিছে চৰকাৰ গঠনৰ বাট মুকলি হোৱাৰ পিছতে সমৰ্থনকাৰী দলৰ মাজত আনন্দ দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকৰ যি টিভিকে দল আছিলে দলৰ মাজত আনন্দ দেখিবলৈ পোৱা গৈছে সমৰ্থনকাৰীসকলৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে অন্ত পৰিছে চাকৰুদ্ধকৰ পৰিস্থিতিৰ বিজয় থালাপতি তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী শীঘ্ৰেই হ'ব তামিলনাডুৱে নতুন মুখ্যমন্ত্ৰী লাভ কৰিব শীঘ্ৰেই ইতিমধ্যে তেওঁ বিপুল সংখ্যাগৰিষ্ঠতাৰে চমক সৃষ্টি কৰি তামিলনাডুত জয়লাভ কৰিছে বিজয় থালাপতিৰ টিভিকে দলটোৱে বিজয় থালাপতিৰ দলটোৱে বিপুল সংখ্যাগৰিষ্ঠতাৰে আসন পাবলৈ সক্ষম হৈছিল কিন্তু তাৰ পাছতো তেওঁলোকৰ অংক পিছ পৰি আছিল আসনৰ অংকত তেওঁলোকৰ পিছ পৰি আছিল কিয়নো চৰকাৰ গঠনৰ বাবে 118খনকৈ আসন লাগে চৰকাৰ গঠন কৰিবলৈ 118খন যেটো লাগে আসনৰ অংক পিছ পৰি আছিল বিজয় থালাপতি আৰু ইয়াৰ পিছতে তেওঁলোকৰ বিজয় থালাপতিক ভিচিকে টিভিকে প্ৰদান কৰিছিল সমৰ্থন তাৰ পিছত ভিচিকেৰ দুগৰাকীকৈ বিধায়কে সমৰ্থন কৰিছিল বিজয়লৈ ভিচিকেৰ সভাপতি আনুষ্ঠানিকভাৱে পত্ৰ প্ৰেৰণ কৰে টিভিকে বিপুল সংখ্যাগৰিষ্ঠতা লাভৰ পিছত অংক পিছ পৰি আছিল আসনৰ অংক পিছ পৰি আছিল আৰু কংগ্ৰেছ বাও দলৰ লগতে ভিচিকেৰ সমৰ্থন আদায় কৰিলে টিভিকে আৰু 120 গৰাকী বিধায়ক লগত লৈ ৰাজ্যপালক সাক্ষাৎ কৰিছে আমি দৃশ্যাংশ দেখুৱাই আছো ৰাজ্যপালক সাক্ষাৎ কৰিছে তামিলনাডুৰ ৰাজ্যপালক সাক্ষাৎ কৰিছে বিজয় থালাপতি 118 জন লাগিছিল কিন্তু 118 জন নহয় এতিয়া 120 জন বিধায়কৰে শক্তি দেখুৱাইছে 120 জন বিধায়কক লগত লৈ ৰাজ্যপালক সাক্ষাৎ কৰিছে আৰু ইয়াৰ পিছতে চৰকাৰ গঠনৰ বাবে সন্মতি প্ৰদান কৰিছে ৰাজ্যপালৰ ফালৰ পৰা শীঘ্ৰে বিজয় থালাপতিয়ে চৰকাৰ গঠন কৰিব তামিলনাডুৱে নতুন মুখ্যমন্ত্ৰী পাবলৈ গৈ আছে বিজয় থালাপতিয়ে চৰকাৰ গঠন কৰিব 120 গৰাকী বিধায়কক লৈ চৰকাৰ গঠন কৰিব সকলো দলৰ সমৰ্থন লাভ কৰাৰ পিছতে এতিয়া বিজয় থালাপতি চৰকাৰ গঠনৰ বাট প্ৰশস্ত হৈ পৰিছে শক্তি দেখুৱাইছে বিজয়ে যথেষ্ট সংখ্যক চমকপ্ৰদ সৃষ্টিৰে বিজয়ে তামিলনাডুত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয় তেওঁলোকৰ দলটো টিভিকে আছিলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয় চৰকাৰ গঠন কৰিবলৈ টিভিকে 118খন লাগিছিলে কিন্তু ভাল ফলাফল চমক সৃষ্টি কৰি ভাল ফলাফল লাভ কৰাৰ পিছতো কিন্তু চৰকাৰ গঠন কৰিবলৈ তেওঁলোকক কেনা লাগিছিলে চাকৰুদ্ধকৰ পৰিস্থিতিৰ যে সৃষ্টি হৈছিলে সেই চাকৰুদ্ধকৰ পৰিস্থিতিৰ বৰ্তমান অন্ত পৰিছে আৰু তেওঁলোকক সমৰ্থন আদায় কৰিছে ভিচিকে সমৰ্থন কৰিছে তাৰ পিছতে কংগ্ৰেছ বাও দলৰ লগতে ভিচিকে সমৰ্থন আদায় কৰাৰ পিছতে চৰকাৰ গঠনৰ বাট প্ৰশস্ত হৈ পৰিছে আৰু চৰকাৰ গঠনৰ বাবে বাট মুকলি হৈছে 120 গৰাকীকৈ বিধায়কক লগত লৈ ৰাজ্যপালক সাক্ষাৎ কৰা আমি দৃশ্যাংশ দেখুৱাইছো ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰিছে ৰাজ্যপালক সাক্ষাৎ কৰাৰ পিছতে এতিয়া ৰাজ্যপালক সন্মতি প্ৰদান কৰিছে চৰকাৰ গঠনৰ বাবে সন্মতি প্ৰদান কৰিছে সমৰ্থন লাভ কৰাৰ পিছতে এতিয়া প্ৰশস্ত হৈ পৰিছে চৰকাৰ গঠনৰ প্ৰক্ৰিয়া প্ৰশস্ত হৈ পৰিছে চৰকাৰ গঠনৰ বাট মুকলি হোৱাৰ পিছতে এতিয়া
টিভিকে নেতা কৰ্মীৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে আৰু টিভিকে সমৰ্থন কৰে যিবিলাক দল আছে সহযোগী দলৰ মাজত এটা আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে তেওঁলোকক জনাইছো চমক সৃষ্টি কৰি তামিলনাডুত যি বিজয় থালাপতিৰ যি দল আছিলে টিভিকে সাংঘাতিকভাৱে চৰ্চাত আছিলে তেওঁ নিৰ্বাচনত প্ৰৱেশ কৰি এগৰাকী অভিনেতাই নিৰ্বাচনত প্ৰৱেশ কৰিয়ে তেওঁ দল গঠন কৰিয়ে আৰু সমগ্ৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছিলে সংখ্যাগৰিষ্ঠতাৰে তেওঁলোকে আসন লাভ কৰিলে কিন্তু অংকত আসনৰ অংকত পিছ পৰি আছিলে 118খনকৈ আসন যিহেতু লাগে চৰকাৰ গঠনৰ বাবে সেইবাবে আসনৰ অংকত পিছ পৰি আছিলে আৰু অৱশেষত অন্ত পৰিছে শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ বিজয় থালাপতিয়ে 120গৰাকীকৈ বিধায়কক লগত লৈ ৰাজ্যপালক সাক্ষাৎ কৰিছে তামিলনাডুৰ ৰাজ্যপালক সাক্ষাৎ কৰিছে বিজয় থালাপতিয়ে 120গৰাকী বিধায়কক লগত লৈ চৰকাৰ গঠন কৰিব এতিয়া বিজয় থালাপতিয়ে শীঘ্ৰেই চৰকাৰ গঠন কৰিব মুখ্যমন্ত্ৰী হিচাপে এতিয়া তামিলনাডুৰ শাসনভাৰ ল'ব বিজয় থালাপতি ৰাজ্যপাল ৰাজেন্দ্ৰ ভি আৰ্লেকাৰক সাক্ষাৎ কৰিছে আৰু নিচাংগঠিকত ৰাজভৱনত আৰ্লেকাৰক সাক্ষাৎ কৰাৰ পিছতে এতিয়া চৰকাৰ গঠনৰ বাট প্ৰশস্ত হৈ পৰিছে নতুন ব্ৰেকিং আহি পৰিছে আমাৰ নতুন আপডেট আহি পৰিছে বিগ ব্ৰেকিং এবত জনাইছে কাইলৈ দেওবাৰে 3 বজাত বিজয় থালাপতিয়ে গ্ৰহণ কৰিব শপত কাইলৈ 3 বজাত বিজয় থালাপতিয়ে শপত গ্ৰহণ কৰিব ৰাজ্যপালক সাক্ষাতৰ পিছতে ঘোষণা কৰিছে বিজয় থালাপতিয়ে চৰকাৰ গঠন কৰিব নতুন মুখ্যমন্ত্ৰী পাব তামিলনাডুৰ বিজয় থালাপতি হ'ব নতুন মুখ্যমন্ত্ৰী 120গৰাকী বিধায়কৰ সৈতে গঠন কৰিব চৰকাৰ 120জন বিধায়কৰ সৈতে চৰকাৰ গঠন কৰিব কাইলৈ দেওবাৰে 3 বজাত বিজয় থালাপতিয়ে গ্ৰহণ কৰিব শপত ডাঙৰ খবৰ এবত জনাইছো কাইলৈ দেওবাৰে 3 বজাত বিজয়ে শপত গ্ৰহণ কৰিব ৰাজ্যপালক সাক্ষাৎ কৰাৰ পাছতে ঘোষণা কৰিছে বিজয় থালাপতিয়ে এবত 120গৰাকীকৈ বিধায়কৰে চৰকাৰ গঠন কৰিব নতুন মুখ্যমন্ত্ৰী পাব তামিলনাডু 120জন বিধায়কক লগত লৈ চৰকাৰ গঠন কৰিব ইতিমধ্যে 120গৰাকীকৈ বিধায়কৰ শক্তি দেখুৱাই তামিলনাডু ৰাজ্যপালক সাক্ষাৎ কৰিছিল বিজয় থালাপতিয়ে তাৰ ৰাজ্যপালক সাক্ষাৎ কৰাৰ পিছত ৰাজ্যপালৰ ফালৰ পৰা চৰকাৰ গঠনত সন্মতি প্ৰদান কৰিলে তাৰ পিছতে বিজয় থালাপতিয়ে ৰাজ্যপালক সাক্ষাৎ কৰাৰ পিছতে মন্তব্য কৰিছে ঘোষণা কৰিছে যে কাইলৈ দেওবাৰে 3 বজাত তেওঁ শপত গ্ৰহণ কৰিব থালাপতিয়ে শপত গ্ৰহণ কৰিব তেওঁলোকৰ টিভিকে শপত গ্ৰহণ কৰিব তেওঁলোকে চৰকাৰ গঠন কৰিব তামিলনাডুত এতিয়া তেওঁলোকৰ চৰকাৰ হ'ব বিজয়ৰ চৰকাৰ তামিলনাডু ৰাজ্যপালক সাক্ষাৎ কৰাৰ পিছতে ঘোষণা কৰিছে বিজয় থালাপতিয়ে 120গৰাকী বিধায়কৰ সৈতে চৰকাৰ গঠন কৰিব বিজয় থালাপতিয়ে চৰকাৰ গঠনৰ বাট মুকলি হোৱাৰ পিছতে এতিয়া বিজয় থালাপতি ৰাজ্যপালক সাক্ষাৎ কৰিলে ৰাজ্যপালক সাক্ষাৎ কৰাৰ পিছতে এতিয়া ঘোষণা কৰিছে ৰাজ্যপালে যেটো সন্মতি জনালে 120গৰাকীকৈ বিধায়কক লগত লৈ ৰাজ্যপালক সাক্ষাৎ কৰিছিল 118খন আসনলৈকে 118গৰাকীকৈ বিধায়ক লাগিছিল কিন্তু 120গৰাকীকৈ বিধায়ক লগত লৈ শক্তি দেখুৱালে বিজয় থালাপতিয়ে ৰাজ্যপালক সাক্ষাৎ কৰাৰ পিছতে ৰাজ্যপালে চৰকাৰ গঠনৰ বাবে সন্মতি প্ৰদান কৰিলে ৰাজ্যপালক সাক্ষাৎ কৰাৰ পিছতে বিজয় থালাপতিয়ে ঘোষণা কৰিছে যে কাইলৈৰ দিনটোত শপত গ্ৰহণ কৰিব তামিলনাডুৰ পাব নতুন মুখ্যমন্ত্ৰী তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হ'ব বিজয় থালাপতি তেওঁলোকে চৰকাৰ গঠন কৰিব 120গৰাকী বিধায়কক লগত লৈ চৰকাৰ গঠন কৰিব এতিয়া 120জন বিধায়কক লগত লৈ গঠন কৰিব চৰকাৰে বহুত জনাই 120গৰাকী বিধায়কক লগত লৈ চৰকাৰ গঠন কৰিব ৰাজ্যপাল ৰাজেন্দ্ৰ ভি আৰ্লেকাৰক সাক্ষাৎ কৰিছে তাৰ পিছতে সন্মতি প্ৰদান কৰিছে চৰকাৰ গঠনত সন্মতি প্ৰদান কৰিলে কিয়নো 118খনকৈ আসন লাগিছিলে 118খনতকৈ বেছি হ'ল 120খন আসন তেওঁলোকৰ হ'ল 120গৰাকীকৈ বিধায়কক লগত লৈ শক্তি দেখুৱালে বিজয় থালাপতিয়ে ৰাজ্যপালক সাক্ষাৎ কৰাৰ পিছতে ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰাৰ পিছতে ৰাজ্যপালৰ ফালৰ পৰা চৰকাৰ গঠনত সন্মতি প্ৰদান কৰিলে আৰু চৰকাৰ গঠনত সন্মতি প্ৰদান কৰাৰ পিছতে চৰকাৰ গঠনৰ বাট প্ৰশস্ত হৈ পৰিছে বিজয় থালাপতিয়ে ঘোষণা কৰিছে ৰাজ্যপালক সাক্ষাৎ কৰাৰ পিছতে যে কাইলৈৰ দিনটোত দেওবাৰে শপত গ্ৰহণ কৰিব বিজয় থালাপতিয়ে কাইলৈ তেওঁলোকৰ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান 3 বজাত শপত গ্ৰহণ অনুষ্ঠান আগৰ ঘোষণা কৰিলে বিজয় থালাপতিয়ে চৰকাৰ গঠনৰ বাট মুকলি হোৱাৰ পিছত সমৰ্থনকাৰী দলৰ মাজত আনন্দ দেখিবলৈ পোৱা গৈছে আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে সমৰ্থনকাৰী দলৰ লগত টিভিকেৰ যি নেতা আছিলে নেতা কৰ্মীসকলৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে নতুন মুখ্যমন্ত্ৰী লাভ কৰিব এতিয়া তামিলনাডুৱে নতুন মুখ্যমন্ত্ৰী লাভ কৰিব তামিলনাডু কাইলৈ তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব বিজয় থালাপতিয়ে কাইলৈ 3 বজাত শপত গ্ৰহণ কৰিব গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু ভালে কেইগৰাকী অতিথি উপস্থিত থাকিব দেশৰ